শংকৰদেৱে গুৰুৰ প্ৰিয়তম আত্মহৰি শংকৰতো কৰে নাহিয়ান বৰপালা খাস ভোলানাথ সংঘ উদ্যোগত আৰু বৃহত্তৰ বৰপালাবাসী ৰাইজৰ সহযোগত যিয়ে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত আমাৰ দৰে মূৰ্ধমতীক আপোনালোকে যি আজ্ঞা কৰিছে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰণত আমি ইমানৰ যদিও যোগ্য নহয়, তথাপি আপোনালোকৰ মাজত যিখিনি সম্ভৱ হয় এইখিনি গুৰু কৃপাত যিখিনি সম্ভৱ হয় এইখিনি হোৱা হ'ব। মহাকুম্ভ মেলাৰ পৰা অহাৰ পৰা অকণমান চৰ্দি জ্বৰ হৈ আছে, তাৰ কাৰণে মাতটো অলপ হৈ আছে, আপোনালোকে দায়িত্ব নধৰিব। নহ'লে গোৱালপাৰা গ'লো, গোৱালপাৰাৰ পৰা আহিয়ে আপোনালোকৰ মাজত আহিবৰ কাৰণে প্ৰভু ভগৱন্তই কৃপা কৰিছে। গতিকে তাৰ কাৰণে পানী সলাই থকাৰ কাৰণত এইকেইটা দিন অলপমান কিবা হৈ আছে। যি কি নহওক প্ৰভুসকল আহি লক্ষ্য কৰিছো যে এই ভোলানাথ সংঘৰ যি যুৱক যুৱতীসকলে ইমান সুন্দৰভাৱে যি মহা অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানত আহিব পোৱাটো আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য বুলি আমি অনুভৱ কৰিছো। দিন ৰাতি একাকাৰ কৰি ইমান সুন্দৰ অনুষ্ঠান, আৰু এয়া এইবাৰ তেওঁলোকে অষ্টম বাৰ্ষিক কৰিলে। গতিকে 8 বছৰ একেৰাহে কৰিব পৰাটো বহুত ডাঙৰ কথা, আৰু বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলৰ যিটো আগ্ৰহ দেখিছো, সঁচাকৈ এই আগ্ৰহত প্ৰভু ভগৱন্তৰ কৃপা কৰক। প্ৰভু ভগৱন্তৰ কৃপাৰে তেওঁলোকৰ আয়ুষত ডিঙি শূন্য হয় তেওঁলোকে সদায় আগুৱাই যাব পাৰে। এইটোৱে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমি এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ আৰু ব্যাখ্যাৰ পিনে আগবাঢ়িছো। কৃষ্ণ এৰাম মৈতে বদতি মৈতে হৰিকি ধন্য ধন্য মহাযোগী তজু কীৰ্তি জগত আজি যি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ আৰু ব্যাখ্যাৰ আয়োজন কৰিছে আপোনালোকে, এটা প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ যে আমি ভাগৱত পাঠৰ আয়োজন নকৰি আমি কিন্তু বেদু ব্যাখ্যা কৰিব পাৰিলো হয়। বেলেগ পুৰাণ আছে 1418 পুৰাণ, যিকোনো এভাগ আমি চাব পাৰিলোহেঁতেন। এই যে আজি ভোলানাথ সংঘই আয়োজন কৰিছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ ভাগ, ইয়াৰ মূলতে হৈছে এই ভাগৱত কলিযুগৰ এখন মানে এনেকুৱা শাস্ত্ৰ, যি শাস্ত্ৰৰ সন্মুখত আহিলে আমাৰ জীৱনৰ সমস্তবিলাক কি শুদ্ধ হৈ আছে ভুল হৈ আছে এই গোটেইবিলাক এটা এটাকৈ নিৰূপণ হৈ যায়। তাকে কৈছে এই সকল নিগম
কল্পতৰু তাৰ ভাগৱত ভূপমুখে আদি ভূমিত মহিলা বিদিত ৰসত চতুৰাং যিটো জন পরমহংসে বিয়োগ রক্ষয়মিকা পরমহংসে বিয়োগ রক্ষয়মিকা সকল নিগম কল্পটোৰ তাৰ ফল মহাভাগৱত প্ৰবল ভাগৱত শুনাৰ আগত আমি এইখিনি বস্তু জানিবই লাগিব যে ভাগৱতটো আমি কিয় শুনিব লাগিব তাকেই কোৱা হৈছে যে সকলো নিগম শাস্ত্ৰৰ ভিতৰত একমাত্ৰ কল্পটোৰ শাস্ত্ৰ হ'ল মহাভাগৱত আগতে কি হৈ আছিলে ভাগৱত ফল হৈ আছিল আৰু যেতিয়া এই ভাগৱত মহামুনীন্দ্ৰ মহন্ত সুখদেৱে মহাৰাজ পৰীক্ষিতৰ আগত ব্যক্ত কৰিলে লগে লগে ভাগৱত ফলৰ পৰা ৰহ হৈ গ'ল সেইকাৰণে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহংসে বিয়োগ ৰস নিৰ্দেশ আগতে ভাগৱত ফল হৈ আছিলে আৰু এতিয়া কি হৈ গৈছে ভাগৱত সেই ফলৰ পৰা ৰহ হৈ গৈছে যিয়ে যিমান পাৰে এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে যিয়ে যিমান পাৰে কিমান ভাগৱতৰ ৰস আস্বাদন কৰিব পাৰে সেইকাৰণে কোৱা হৈছে যে ৰসত চতুৰ যিজন কৃষ্ণৰ চৰণে দিয়া হয় কেৱল ঈশ্বৰ কৃষ্ণৰ দোকানী চৰণত মন্ত্ৰ অৰ্পণ কৰি দি পৰা এই ভাগৱতৰ ৰসবিলাক তুমি পান সেইকাৰণে ক'লে যে শুক মুখাত মৃত দ্ৰৱ সংগীতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভূমি ভাবুকা ভাবু হৈ পান কৰা এই ভাগৱতৰ ৰস এনেই শুনিব লাগে শুনি আছে এই ভাগৱতৰ ওচৰত আহি আমি কি কৰিব লাগিব ভাবুক হৈ শুনিব লাগিব ভাবেন লভতে জ্ঞানম ভাবেন লভতে স্বৰ্ণম ভাবতে জ্ঞানৰ প্ৰতিষ্ঠা যদি ভাবিবই নোৱাৰে ভক্তি ক'ৰ পৰা হ'ব বিশেষকৈ আমাৰ আগৰ আটাপুৰুষসকলে কৈছিলে বোলে বাপা ভাবে ভক্তি বুলি কৈছিলে যে ভক্তিটো বেলেগ বস্তু নহয় ভাবে ভক্তিয়ে বুলি কৈছিলে তাৰমানে ভাবে ভক্তি কি যে যিবিলাক ভাগৱতৰ বাণী শুনি থকা হয় এইবিলাক বস্তু আমি ভাবিব পাৰিব লাগিব এই ভাবিব পাৰিলেহে আমাৰ ভক্তিও কি হ'ব জাগ্ৰত হ'ব আৰু আনফালে প্ৰভুৱে কল যে সুখ মানে হ'ল ভাটৌ চৰাই সুখ মানে ভাটৌ চৰাই ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ সোৱাদ হয় ভাটৌ চৰায়ে যদি কিবা এটা ফলত মুখ দিয়ে সেই ফলটো খাবলৈ বৰ সোৱাদ কেতিয়াও টেঙা চিটা হ'বই নোৱাৰে ঠিক তদ্ৰুপ মহামুনীন্দ্ৰ মহন্ত সুখদেৱে জীৱাক শাস্ত্ৰত মুখ দিলে বা জীৱাক শাস্ত্ৰত গংগাৰ তীৰত মহামুনীন্দ্ৰ মহন্ত সুখদেৱে মহাৰাজ পৰীক্ষিতক জীৱাক শাস্ত্ৰ ব্যক্ত কৰিলে এইবাৰ শাস্ত্ৰ সঁচা ইয়াত ৰস আছে কিন্তু ৰস দিব নজনাৰ কাৰণত মানুহে এই ভাগৱতৰ ৰসবিলাক নাপায় বা ভাগৱত কিবা এনেই বুঢ়াবিলাকৰ কাৰণেহে ভাগৱত কিবা একদম বয়স দাঁত চাত পৰি যোৱা মানুহবিলাকৰ কাৰণে এনেদৰে মানুহে ভাবিবলৈ বাধ্য হৈছে কাৰণ ৰসবিলাক যিহেতু দিব জনা নাই নজনাৰ কাৰণত ভাগৱতৰ ৰসবিলাক আমি সকলোৱে আস্বাদন কৰিব পৰা সম্ভৱ হোৱা নাই যি কি নহওক প্ৰভুপাল এই হ'ল মূল তত্ত্ব কথা যে আমি ভাগৱত কিয় শুনিব লাগে কলিযুগৰ একমাত্ৰ উত্তমাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত আৰু এই ভাগৱত ইয়াত বাংময় ৰূপত আছে বাংময় মানে বাক্যময় বাক্যয়ে শব্দ শব্দই ব্ৰহ্ম ব্ৰহ্মই ভাগৱত ভগৱন্ত কৃষ্ণই এই ভাগৱতৰ মাজত বাংময় ৰূপত আছে বাংময় মানে হ'ল বাক্য বাক্যময় মানে বাক্যয়ে হ'ল শব্দ শব্দয়ে হ'ল ব্ৰহ্ম
আৰু ব্ৰহ্মই হ'ল ভাগৱত এইকাৰণে এই ভাগৱত আমি অতি গুৰুত্ব আকাৰে পঢ়িব লাগে সাৱধান বুলি কৈছে শুনা সাৱধানে শুনা ভাগৱত কথা যদি সাৱধান হৈ শুনা নাযায় তেতিয়াহ'লে ইয়াৰ পৰা যেনেকুৱাকৈ শূন্য লৈ যোৱা বৰ সহজ কাম লৈ যোৱা অতি সহজ সাৱধান বুলি দিঘাতে কাৰেণ্টৰ টেক্স মিটাৰ দিঘাতে বোলে সাৱধান ডেঞ্জাৰ খাতৰা ইয়াক কোনোবাই জানিয়ে হওক নাজানিয়ে হওক কোনোবাই যদি লাৰি দিয়ে কি হৈ যাব ইয়াৰ পৰিস্থিতি বহুত বেয়া হৈ যায় ঠিক তদ্ৰূপ ভাগৱতৰ ওচৰত আহি বহি আছো বিষয় চিন্তা কৰিলে যদি মনত ৰাখি থাকোঁ বা এনে কোনোবা হাই উৰুলি কৰি আছে ওচৰত বহি যদি কোনোবা মানুহজনে যদি ডিষ্টাৰ্ব পায় বা কাৰোবাই যদি ডিষ্টাৰ্ব পাব লগা হয় ইয়াৰ কিন্তু তেওঁলোকে ধৰিব গতিকে সেইকাৰণে ভাগৱত শুনাৰ আগত এইখিনি কথা কৰিব আছে শুনা হ'ব কৃষ্ণ এতিয়া ইয়াতে কৈছে যে বনতী মত্যৰী ধন্য ধন্য মহাযোগী তজুকী জগততে ৰৈলা জানিলো স্বৰূপত ইটো গুৰু বংশজত সাধুক ভাবিলে যুদ্ধ কৰিলা এতিয়া মত্যৰীকে কৈছে যে ধন্য ধন্য মহাযোগী বিদুৰৰ আগত কৈ আছে যে মহাযোগী তুমি তজুকী জগততে ৰৈলা তোমাৰ কীৰ্তি গোটেই জগতত ৰৈ আছে জানিলো স্বৰূপত ইটো গুৰু বংশজত সাধুক ভাবিলে যুদ্ধ কৰিলা আৰু কুৰু বংশৰ কিমান ভাগ্য যে সেই কুৰু বংশতে তুমি আছিলা পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম হৰিৰ কথাত মহাৰত সেই যম ৰজাও কি কৰিছে তোমালোকৰ বংশতে আহিছে একদম ধেমালি কথা নহয় গতিকে ভক্ত মধ্যে নিৰূপম হৰিৰ কথাত মহাৰত গতিকে তোমালোকৰ হৰিৰ কথাত মহাৰত হৰিৰ কথাত তোমালোকে ৰতি হৈ থাকিব পাৰা হেলো তুমি আকিয়াত আপুনি ভৈনাজাত কি বংশৰ ই বংশৰ কুইব মহৎ গতিকে এই বংশৰ কি কম মহত্ব ইমান মহত্ব এই বংশৰ কথা এৰং উসুকম কৰদুখ মেলু কপৰম হুকম হিকাৰণে মহাজ আৰম্ভি ভাগৱত জাপৰি কি সমস্তম আপুনি কহিলা দে পুনৰূপে ভগৱন্ত পুনৰি কি সমস্তম কহিলন্ত ইটো ভা হতে পাইলা যদি ভুনাতে আরোপ এরম পাতাল পুরত হরি অনন্ত স্বরূপ ধরি লীলায়া সন্তম তামোকিক মূৰ্তিমা গুচুৰ ৰূপৰ দুখ বিৰূপ পৰম সুখ সেইকাৰণে মহাযত্ন কৰি প্ৰভুকল এজন বক্তাই এজন যে শ্ৰোতাক ভাগৱত কথা কয় কি কাৰণত কয় গুচুৰ ৰূপৰ দুখ যাতে লোকৰ দুখ হৈছে আৰু বিৰূপ পৰম সুখ যাতে মানুহৰ বা লোকৰ পৰম সুখ দিয়ে আজি যে ভোলানাথ সংঘই আয়োজন কৰিছে এই মহাভাগৱত পাঠ এওঁলোকৰ উদ্দেশ্য এটাই হয় যাতে লোকৰ কি হওক অকণমান যাতে জ্ঞান হওক অকণমান যাতে পুণ্য মানুহ অৰ্জন কৰিব পৰা হওক এই ভোলানাথ সংঘৰ যি আয়োজন এই হ'ল তেওঁলোকৰ এটা প্ৰধান উদ্দেশ্য গতিকে গুৰুসকলে ভাগৱত শিষ্যক কৈ থকাৰ প্ৰধান উদ্দেশ্য হৈছে কি যাতে লোকক কইনা যদি কোনো মানুহে কোৱা নাযায় তাকে কেনেকৈ ক'ব বাইখান্দাৰ আছে যদি শ্ৰোতাসকলে হাল্লা কৰি থাকে তাতে ক'ৰ পৰা ভাগৱত কথা আৰম্ভ কৰে শুনা শ্ৰোতা এজন খুব সুন্দৰকৈ শুনি থাকে কিন্তু বাইখান্দাৰজনে যদি বেলেগ কথা কৈ থাকে ক'ৰ পৰা ভাগৱতৰ আচৰণ কৰিব পাৰিব নোৱাৰিব
গতিকে সেইকাৰণে শ্ৰোতা আৰু বক্তা এই দুটা মানে কি হ'ব লাগে একদম মানে সুন্দৰ হ'লে খুব সুন্দৰকৈ কথাবিলাক ওলাই যায় যেনেদৰে সকলোতকৈ শ্ৰেষ্ঠ বক্তা হ'ল মহামুনীন্দ্ৰ মহন্ত সুখদেৱ যি সুখদেৱে ভাগৱত কথা কয় 7 দিন 7 ৰাতি ভাগৱত কথা কয় মহাৰাজ পৰীক্ষিত এই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিত 7 দিন 7 ৰাতি ভাগৱত কথা কৈ গতি যাব পাৰে আৰু সকলোতকৈ শ্ৰেষ্ঠ শ্ৰোতা হ'ল মহাৰাজ পৰীক্ষিত যিজন মহাৰাজ পৰীক্ষিতে সমস্ত জম্বুদ্বীপৰ অধিপতি হৈও তেওঁ কি কৰিছিলে 7 দিনৰ ভিতৰত তথ্য ভাৱে দমন কৰিব বুলি খবৰ পোৱা মাত্ৰকে তেওঁ জন্মেজয়ৰ হাতত সমস্ত ৰাজ্যভাৰ অৰ্পণ কৰাই গৈ তেওঁ কি কৰিলে তেওঁ আকৌ পুনৰ ভাগৱত কথা শুনিবৰ কাৰণে গ'ল গতিকে এই হ'ল মহাৰাজ পৰীক্ষিতক যেতিয়া অভিশাপ দিছিলে মহাৰাজ পৰীক্ষিতৰ মানে কেনেকুৱা অলপ চিন্তা হৈছিলে যে কি কৰা যায় প্ৰথমতে পৰীক্ষিতে ভাগৱত শুনিলে কেনেকে মৰিলো বুলি বোলে গুৰুদেৱ মই মৰিলো তথ্যকে মোক মাৰিব এতিয়া খাব আৰু যে 7 দিন 7 ৰাতি ভাগৱত শুনিলে মহাৰাজ পৰীক্ষিতে কি বুলি ক'লে তৰিলো গুৰুদেৱ তৰিলো আমি মৰিলুৰ পৰা তৰিলুৰলৈ ঊৰ্ধ্বগতি হ'বই লাগিব এই হ'ল ভাগৱতৰ এটা মহিমা যি মানুহে ভাগৱত শুনিব মূলগম কোৰুতি বাচৰং কুংগম লংগতি গ্ৰীম যকৃপাতমহং বন্দে পৰমানন্দ মাধৱম যদি মাধৱৰ কৃপা থাকে বুবাইও কথা ক'ব পৰা হয় পুৰায়ো পৰ্বত বনাব পৰা আৰু যদি মাধৱৰ কৃপা নাথাকে ইয়াত কাৰো সাধ্য নাই যে কোনোবাই ইয়াত আহিব কোনোবাই কিবা ক'বলৈ সাধ্য নাই আৰু মাধৱৰ কৃপা হোৱাৰ লগে লগে মহাৰাজ পৰীক্ষিতে ভাগৱত কথা শুনি গতি পালে এতিয়া আমি 7 দিন 7 ৰাতি আমি বহুত দিন এনেকৈ ভাগৱত কথা শুনি আমাৰ গাৰ চাপ ঘূৰা কৰি গ'ল মূৰৰ চুৰি পকি গ'ল আজিলৈ আমি ভাগৱতৰ তত্ত্বই বুজি পোৱা নাই আজিলৈ আমি বিষয়তে মজি আছো আজিলৈ আমি মাছ বাদ দিব পৰা নাই মাংস বাদ দিব পৰা নাই কণী বাদ দিব পৰা নাই ক'ব এইবিলাক কণালী বাটৰ এখন ক'ব যদি সাহস আছে শুনাৰ ক'ব যদি কোনোবাই যদি জীৱ যদি হিংসা কৰি থাকে কোনোবাই যদি জীৱ হত্যা কৰে জানি হওক নাজানি হওক ইয়াৰ আগত আমাৰ পৰেশ চৌধুৰী বাপজনাই কৈ গৈছে অতিথি দেৱ ভৱ কিন্তু শাস্ত্ৰত এইটো কোৱা নাই অতিথি ৰাক্ষস ভৱ ৰাক্ষসৰ নিচিনা অতিথি আমাৰ কাৰণে ভৱ হ'ব নোৱাৰে যদি কোনোবা ৰাক্ষসৰ নিচিনা অতিথি আহি যদি কয় বোলে মোক মাছ লাগে মাংস লাগে বোলে মদ লাগে কিবা লাগে দিম নেকি আপুনি গতিকে শাস্ত্ৰই কৈছে অতিথি দেৱহে হ'ব দেৱতাৰ তুল্য অতিথি আমাৰ সন্মানৰ যোগ্য অতিথি ৰাক্ষস হ'ব নহয় ৰাক্ষসৰ নিচিনা অতিথি আমাৰ হ'ব নোৱাৰে আৰু এইবিলাকেই কথা আমাৰ এই তৃতীয় স্কন্ধৰে অজান যি অনাদি বাটন আছে ইয়াৰ শেষৰ পিনে এইবিলাক কথা কৈ থৈ যাব এইবিলাক কথা এটা কৈ থৈ যাব কিন্তু শুনাৰ কাৰণে সাহস লাগিব কোৱাৰ কাৰণেও সাহস লাগিব আৰু শুনাৰ কাৰণেও এইখিনিত সাহস লাগিব একেবাৰে শেষৰ ফালে বিস্তৃত বৰ্ণনা দিয়া আছে যিখিনি লোকসকল এটা মহাৰাজ পৰীক্ষিতৰ জীৱনত সৌভাগ্য হৈছিলে যে তেওঁ জানিলে যে 7 দিনৰ ভিতৰত তথ্যময় তেওঁ দংশন কৰিব আৰু আমাৰ আটাইতকৈ দুৰ্ভাগ্য কি আমি নাজানো যে আমি 7 দিনত মৰিলে 10 দিনত মৰিলে কিয় মৰিলে নাজানো কিন্তু মৰিবতো লাগিব এই 7টা দিনেই হয় সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰতে মানুহ মৰিব পৰীক্ষিতৰ যেনেকৈ 7টা দিন আমাৰো 7টা দিন কিন্তু পৰীক্ষিতৰ জীৱনৰ সৌভাগ্য আছিলে যে অহা 7টা দিনৰ ভিতৰত তেওঁ মৰিব বুলি অভিশাপ পালে তেওঁতো জানিলে কিন্তু আমাৰ জীৱনৰ দুৰ্ভাগ্য কি আমি নাজানো যে আমি কোনটো 7টা বাৰত মৰিম নে এতিয়াই মৰো নে কালি মৰো নে 2 বছৰমান পিছতে মৰো আমি কোনেও নাজানো হেন লাগে পৰীক্ষিতকৈ আৰু ওপৰত গৈ আমি কি কৰিব লাগে পাৰিলে ভক্তি কৰিব লাগে আৰু এই হ'ল ভাগৱতৰ ধৰ্ম এতিয়া কৈ আছে যে মৈত্ৰমুনিয়ে কৈ আছে বিদুৰৰ প্ৰাৰ্থনা অনুসৰি এতিয়া ভগৱন্তৰ গুণ মাহাত্ম্য এতিয়া ক'বগৈ যে আৰু বিহু ভাগৱত জাপ ঋষি সমস্ত আপুনি কহিলা দেৱ হৰি যি নেকি দেৱ হৰি প্ৰভু ভগৱন্তই যি ভাগৱত কথা ঋষিসকলৰ আগত ব্যক্ত কৰিছিলে এই ভাগৱত কথা মই তোমাৰ আগত ক'ব গৈ আছো পুনৰূপে ভগৱন্ত পুনৰ ঋষি সমস্ত পঢ়ি ভাগৱত
কি ৰূপত প্ৰভু ভগৱন্তই ঋষি সমস্তৰ আগত এই ভাগৱত কথা কৈ আছে তুমি বা কিমতে পাইলা যদি হেন শুনা মনে শুনা শুনা তেনে আৰু বহু তত্ত্ব গতিকে আৰু তত্ত্বৰ কথা কওঁ শুনা যে পাতালপুৰত কি হৈ আছে অনন্ত স্বৰূপে হৰি লীলাই আচন্ত মহেশ্বৰ এই পাতালপুৰত কি হৈ আছে প্ৰভু ভগৱন্তই অনন্ত লীলা কৰি তাতে আছে যে ধন সুন্দৰ কাই উপমাৰ নাহি ঠাই তামোধিক মূৰ্তি মাধৱৰ খুব সুন্দৰ এটা কায়া ধন মানে বগা বৰ্ণৰ সুন্দৰ তামোধিক মূৰ্তি মাধৱৰ উপমাৰ নাহি ঠাই খুব সুন্দৰ এটা মূৰ্তি ধৰি আছে উপমা মানে উদাহৰণৰ আৰু ঠাই নাই উদাহৰণ এনেকুৱা কি দিব যে তেওঁ উদাহৰণ দিবলৈ আৰু বেলেগ একো বস্তুৱে নাই দিব্য ৰত্ন মণিময় প্ৰকাশে বিষয় হাজাৰে কণাৰ উপৰে কমল নয়ন হৰি অল্প শান্ত অল্প অল্প কৰি দেৱতা সকলক দয়া কৰে অসংখ্য দিব্য মণি তেওঁৰ গাত কি হৈ আছে প্ৰজ্বলিত হৈ আছে অসংখ্য দিব্য মণি মুক্তা হাজাৰ কণাৰ ওপৰত তেওঁ বিৰাজমান হৈ আছে কমল নয়ন হৰি কমল নয়ন মানে পদুম ফুলৰ দৰে কলিটোৰ দৰে তেওঁৰ চকুহাল নবকঞ্জলোচনা কঞ্জমুখকৰ কঞ্জপদ কঞ্জাৰুণম খুব সুন্দৰ পদুম ফুলৰ কলিটোৰ দৰে খুব সুন্দৰ চকুহাল তেওঁৰ হাতকেইখন পদুম ফুলৰ কলিটোৰ দৰে ভৰিকেইখন পদুম ফুলৰ কলিটোৰ দৰে যেন ঠন ধৰিব ওলোৱা নাই তেনেকুৱা পদুম ফুলৰ কলিটো যেনেকুৱা কোমল ঠিক তেনেকুৱা কোমল প্ৰভু ভগৱন্তৰ গোটেই শৰীৰৰ অংগ সুন্দৰ আৰু সেই প্ৰভু ভগৱন্তই অনন্ত সজ্জাত থাকেই শান্ত অল্প অল্প কৰি দেৱতা সকলক দয়া কৰে আৰু অনন্ত সজ্জাত থাকি প্ৰভু ভগৱন্তই অকণমান কেৰাহীকৈ দেৱতাসকলৰ পিনে অকণমান পালাক পিলি কৰি চাই থাকে মানে পলকতে অকণমান সময় তেনেকুৱাকে চাই থাকে কাক দেৱতাসকল O nana mira drugaya nagonari goya premo bhale sarana pujayam O nana mote stuti bole kori de hobe kitanjali onurupa patika Bansayam Eram Sintel Hori Baku Dhyano Pokhe Puriheno Premhe Golo Golo Ko Ribani Hazare Ko Mukho Hori Nite Manolo Puri Vishwa Pokha Hakanta Mokhaniam O Vishwabha Hakanta Mokhani Nana Bihori Bole Nagonari Bole Premo Hore Soron Puja এই যখন তাতে নাগ নারী যখন আছে নাগ নারী সকলে বিভিন্ন প্ৰকাৰৰ দৈব বস্তু লৈ গৈ সেই প্ৰভু ভগৱন্তক স্তুতি কৰে অনুৰূপ প্ৰতীক মাংস হে প্ৰভু আমাৰ প্ৰতি যাতে তোমাৰ নিচিনা হয় তোমাৰ নিচিনা প্ৰতি মাংস এই বুলি মাংস এই যে বৃন্দাবনৰ গোপীসকলেও যেনেকুৱাকে মাংস কৰিছে আই কাত্যায়নী দেৱী ভগৱতী কৈছে হে আই কাত্যায়নী হে দুৰ্গাই আমি কি কৰিছো তোমাৰ ওচৰত ভজনা কৰিছো এই যে নন্দৰ ঘৰৰ ইমান সুন্দৰ মৰমলা ল'ৰাজন এই ল'ৰাজন আমাৰ যদি স্বামী হয় আমি স্বামী হিচাপত পাব কাক বিচাৰিছে নন্দৰ ঘৰৰ ইমান সুন্দৰ ল'ৰাজনক স্বামী হিচাপত পাব খুজিছে কোনে ব্ৰজাংগনা গোপী হ'ব এইকাৰণে প্ৰভুসকল কোনো ধৰ্মক নিন্দা কৰিব নালাগে গোপীসকলেও দেৱী দুৰ্গাক স্তুতি কৰি কি কৰিছে ঈশ্বৰ কৃষ্ণ সন্তুষ্ট হৈছে ঈশ্বৰ কৃষ্ণ পাইছে স্বামী হিচাপত পৰম ভাগৱতৰ ধৰ্ম কি জানে
কোনো ধৰ্মক নিন্দা নকৰাকৈ হ'ল ভাগৱত ধৰ্ম পৰৰ ধৰ্মক নিন কিবা পৰাচি কৰিবা ভূতপ দায়া সকল ৰচি হৈবা শান্ত বুদ্ধ চিত্ত সৰ্ব ধৰ্মক বৎসল এই ভাগৱত ধৰ্ম জানো হ'ব ভাগৱত ধৰ্ম এইটোৱে হয় কোনো ধৰ্মক নিন্দা কৰিব নালাগে যদি নিন্দা কৰিলে শেষ সনাতন ধৰ্মত আমাৰ অনেক মানুহ আছে অনেক মানুহে ঈশ্বৰ কল্যাণ কিবা পাব পাৰে কিন্তু আমি কোনোটো পন্থক হেয় জ্ঞান কৰিব বা নিন্দা কৰিব নালাগে নাপায় অপৰাধ হয় দিছে গুৰুজনাই নাম উভাতটো সুন্দৰকৈ দিছে এটা কথা কীৰ্তনতো দিছে তাৰমানে কি প্ৰভুসকল যে ব্ৰজনকলা গোপীসকলে যেতিয়া প্ৰাৰ্থনা কৰিলে হে আই নন্দ ঘৰৰ ইমান সুন্দৰ ল'ৰাজন তেওঁ স্বামী হিচাপত পাব তেতিয়া আই ভগৱতীয়ে ধ্যানৰ মূৰে চালিয়ে যে কোন এইসকল এওঁলোকে যে স্বামী হিচাপত পাব খোজে ঈশ্বৰ প্ৰভু ভগৱতক স্বামী হিচাপত পাব খোজে এওঁলোকতো এলাগেচা নহ'ব আৰু তেতিয়া ধ্যানৰ জৰিয়তে গম পালে কাৰণ তেওঁ যিহেতু মায়াৰ অধিষ্ঠাত্ৰী দেৱী তেওঁ ধ্যানেৰে গম পালে যে এয়া এলাগেচা নহয় এটা যুগৰ ৰামচন্দ্ৰৰ লগত যিসকল ঋষিমুনি আছিলে এই ঋষিমুনিসকলে কি হৈ আহিছে এতিয়া গোপী হৈ আহিছে সেই ঋষিসকলে গোপী হৈ আহিছে আৰু এই গোপীসকলে কি কৰিছে এতিয়া প্ৰভু ভগৱন্তক স্বামী হিচাপত পাব খুজিছে আৰু আই ভগৱতীয়ে প্ৰভু ভগৱন্তক স্তুতি কৰিছে যে হে প্ৰভু যে তোমাৰ এই ভক্তসকলে তোমাক স্বামী হিচাপত পাব খুজিছে তুমি ধৰা দিব লাগে আৰু লগে লগে প্ৰভু ভগৱন্ত আহি এনেদৰে বস্ত্ৰ হৰণ হৈছে গোপীসকল আৰু যেতিয়া বস্ত্ৰবিলাক লৈ গ'ল গোপীসকলে বোলে আৰু আমাৰ বস্ত্ৰবিলাক কিয় লৈ গৈছে বোলে তোমালোকে কাইটানী ব্ৰত পালন কৰিছা মোকতো স্বামী হিচাপত পাব খুজিছা পাব খুজিছে কিন্তু বস্ত্ৰবিলাক নাহে তেতিয়া ভগৱন্তই বুজি পালে যে এওঁলোক মায়াত আছে এতিয়াও এওঁলোক মায়াৰ পৰা মুক্ত হ'ব পৰা নাই যি মানুহ মায়াত আবৃত হৈ থাকে সেই মানুহক ভগৱন্তই ধৰা নিদিয়ে বোলে কৃষ্ণ তুমি যোৱাই নেকি মই আহোঁ বোলে কেতিয়া লগ পাম তোমাক লগ কেতিয়া পাবা যেতিয়া মই বংশী ধ্বনি কৰিম আৰু শৰৎ কালৰ পূৰ্ণিমা ৰাতি ভগৱন্তই যেতিয়া বংশী ধ্বনি কৰিলে তেতিয়া গোপীসকলে কি কৰিলে সেইদিনা কৈছে বহুত কথা এইবিলাক ৰাসলীলাৰ কথা মই ইমানতে এৰিছো ৰাসলীলাৰ কথা যিকি নহওক প্ৰভুসকল এই ৰাসলীলাৰ মূলতে হৈছে গোপীসকলে যে কৃষ্ণক স্বামী হিচাপত পালে ইয়াৰ মূলতে হৈছে গোপীসকলে কি কৰিছিলে আই ভগৱতীক প্ৰথমে স্তুতি কৰিছিল আৰু যিসকলে আই ভগৱতীক স্তুতি কৰে তেওঁলোকৰ কাৰণেও কৈছো যিদিনা দেৱী আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হৈ যাব পাৰে কাৰণ তেওঁৰ নামেই হ'ল বৈষ্ণৱী এতিয়া যে ভোলানাথ মন্দিৰ আছে ভোলানাথ দেৱালীতে মহাদেৱ শিৱৰ আন এটা নাম হ'ল ভোলানাথ এই ভোলানাথে যিদিনা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাই আপুনি বৈষ্ণৱ হৈ যাব পাৰিব কাৰণ দেৱালীতে মহাদেৱ শিৱৰ ৰাম নাম জপ কৰি থাকে তেওঁৰ আন এটা নাম হ'ল ৰামেশ্বৰ এটা নাজানি মানুহে শিৱৰাত্ৰি পালিত কৰে মহাদেৱ শিৱৰ নামত বিভিন্ন প্ৰকাৰে নিচাজাতীয় দ্ৰব্য বস্তুবিলাক সেৱন কৰে এই শিৱৰাত্ৰি বুলি ভাবে নহয় আমাৰ শিৱ তেনেকুৱা নহয় শিৱ কেনেকুৱা জানে শিৱ হ'ল এজন পৰম বৈষ্ণৱৰ যি দ্ৰোহী হয় তেওঁক নাম অপৰাধে খেদি ফুৰিব যিয়ে নেকি বিষ্ণু আৰু বৈষ্ণৱৰ নিন্দা কৰে খেদি এনেকুৱাকে দৌৰাব তত নাপাব যিয়ে নেকি বৈষ্ণৱৰ নিন্দা কৰে সেইকাৰণে দেৱালীতে মহাদেৱ শিৱৰ অনবৰত ৰাম নাম জপ কৰে আৰু সেইজন দেৱালীতে মহাদেৱ শিৱ যিদিনা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আপুনি বৈষ্ণৱ হ'ব পাৰিব নহ'লে বৈষ্ণৱ হ'ব নোৱাৰে যিকি নহওক সেইকাৰণে প্ৰভুসকল আমি কোনো অন্য ধৰ্মক কেতিয়াও নিন্দা কৰিব নালাগে বা কোনো ব্যৱস্থাক আমি মানে হেৰজ্ঞান কৰিব নালাগে কি ঠিক যদি তেওঁ তাতে পাইছে আমাক মহাপুৰুষে কৈছে কোনো ধৰ্মক নিন্দা কৰিব নালাগে মই সহজে বুজি পোৱাৰ কাৰণে কৈছো ধৰা হ'ল আমি বজাৰত আমি কিবা অকণমান বেছিব পাৰোঁ আমি পানীলাও কেইটামান বেছিব কৈছো বজাৰত বোলে এওঁ এটা পানীলাও ল'লে মই এটা ল'লো আৰু এওঁলোকেও কৈছে একেলগে পানীলাও বজাৰত
কিন্তু ইয়াত যদি মই কৈ থাকো মানে মোৰ পানীলাওতে ভাত বাকীবিলাক চব বেয়া, সিহঁতৰ বিলাক একো কাম নাই, নাখাব, এইবিলাক চব সাৰ মাৰা, মোৰটোৱে ভাল, খেদি আহি মাৰিব নামাৰে কওকচোন? মাৰিব। কিন্তু মই এইটো ক'ব পাৰিম যে খাই চাওক, মোৰটো খুব ভাল পাব, মোৰ পানীলাওতে বা খাই চাওক খুব ভাল পাব, বহুত সুন্দৰ, মোৰ নিজৰ কৰা খেতি, এনেকৈহে ক'ব পাৰিম। ঠিক তদ্ৰুপ যে আপুনি কোনো ধৰ্ম ব্যৱস্থাক নিন্দা কৰিব নোৱাৰিব, ক'ব পাৰিব হয় আপুনি এক শৰণ ধৰ্মলৈ আহক, এক শৰণ মাৰ্গলৈ আহক, আহ্বান জনাইছো আহক, যদি কৃষ্ণ বুলি কয় কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, এই বুলি ক'ব পাৰিব। কিন্তু আপোনাৰটো নহয়, আপোনাৰটো হোৱা নাই, আপোনাৰটো অৱহেলাৰ যুদ্ধ কৰি কেতিয়াও একো ক'ব নোৱাৰিব। আৰু এইবিলাক ক'লে কি হৈ যাব, তাত লেখা লাগি যাব। গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ সনাতন ধৰ্মত যিমান মাৰ্গ আছে, কোনটো মাৰ্গেৰে কেনেকৈ ঈশ্বৰক পোৱা যায় সেইটো প্ৰভু ভগৱন্তহে জানে। ইয়াত কাকো তেনেকুৱাকৈ ৰাখি থৈ যোৱা নাই যে আমাৰ পৰা চাৰ্টিফিকেটখন নিলেহে তেওঁ যে ঈশ্বৰক পোৱা বুলি বুজাব। এতিয়া কুম্ভমেলাত গৈ সেইদিনাখনে আহিলো, যোৱা 25 তাৰিখে গৈছিলো কুম্ভমেলাত, কোটি কোটি মানুহ, অসংখ্য ভক্ত, আৰু তাত শাক্ত, শৈৱ, গাণপত্য, সৌৰ, বৈষ্ণৱ সকলো সম্প্ৰদায়ে লগ লাগি কুম্ভমেলাত অংশগ্ৰহণ কৰিছে। 144 বছৰৰ পিছত এয়া হ'ল মহাকুম্ভ মেলা। গতিকে এই মহাকুম্ভ মেলাত গৈ আমি দেখা পালো যে ইয়াত এনেকুৱা এটা একতাৰ বান্ধোন, লগতে তাতে কি কৰিছে, গুৰুজনাৰ নামঘৰ প্ৰতিষ্ঠা হৈছে, আৰু তাত কি হৈ আছে, প্ৰসংগ হৈ আছে। আমাৰ অসমৰ পৰা বহুত বৈষ্ণৱ ভকত তেনেকুৱাকে গৈছে, আৰু যাবলৈ আমাৰো সৌভাগ্য হৈছে। আৰু কুম্ভ মেলাৰ কথা কি ক'ম, 144 বছৰৰ পিছত আমি শেষ প্ৰজন্ম আমি এটা কুম্ভ মেলা দৰ্শন কৰিব পাইছো। কুম্ভ মেলা এনেকুৱা এটা বস্তু যে চাৰিটোত কি হৈছিলে, অমৃত তাত নিগৰিত হৈছিলে। সেই 12 বছৰ মূৰে মূৰে কুম্ভ মেলা হয়, এখন অকল কুম্ভ বুলি কয়, আৰু এতিয়া হৈছে মহাকুম্ভ। এই মহাকুম্ভ 144 বছৰৰ পিছত, মানে 12 বাৰ মিলি 144 বছৰৰ পিছত এয়া হ'ল মহাকুম্ভ মেলা। আৰু তাত আমাৰ সনাতন ধৰ্মৰ যিমান মাৰ্গ আছে, সকলো মাৰ্গে একেলগে গৈ ঈশ্বৰ আৰাধনা কৰিছে। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ'ব? তাত গৈ আমি যদি কওঁ বোলে তোমাৰ ব্যৱস্থাটো হোৱা নাই, মোৰটোহে শুদ্ধ, এইটো নহয়। সকলোৰে ভিতৰত ঈশ্বৰক দেখা পাব দিছে মহাপুৰুষ। আমি নিজে কৈ থাকো বোলে সকলোৰে ভিতৰত ঈশ্বৰ আছে, তেতিয়াহ'লে কি সেই ভক্তসকলৰ ভিতৰত ঈশ্বৰ নাই নেকি? আমাৰ অনেকে বিতৰ্ক কৰি আছে অসমত, কি সেই অকল ভক্তৰ ভিতৰত কি ঈশ্বৰ নাছিল নেকি, বা সেইখিনি ঠাইত ঈশ্বৰ নাছিল নেকি? আমাৰ ইয়াতে আছে নেকি? মহাপুৰুষে কি বুলি কৈছে, অসত জীৱ ঈশ্বৰ সমস্ত ভূতৰ ভিতৰতে বিৰাজমান হৈ আছে। আপোনাৰ তাত আছে, মোৰ তাত আছে, মাছটোৰ ভিতৰত আছে, কাছটোৰ ভিতৰত আছে, প্ৰত্যেকৰ ভিতৰত যিহেতু ঈশ্বৰ আছে, সেইকাৰণে আমি কোনো পাপৰ নিন্দা বা হিংসা কৰিব নালাগে। এতিয়া প্ৰভুসকল ইয়াত কৈছে যে প্ৰভু ভগৱন্তই এনেকুৱাকে দেৱতাসকলক দয়া কৰি খুব সুন্দৰকৈ মাজে মাজে চাই নানাবিধ দ্ৰব্যলৈ নাট নাৰীসকলে গৈ প্ৰভু ভগৱন্তক স্তুতি কৰে যে তোমাৰ দৰে পতি যাতে আমি পাওঁ, হে প্ৰভু ভগৱন্ত, তোমাৰ নিচিনা যদি স্বামী আমাৰ হওক, ইমান ডাঙৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা। প্ৰভু ভগৱন্তৰ নিচিনা স্বামী পাবলৈ প্ৰাৰ্থনা কৰাটো কিমান ডাঙৰ ভক্তৰ প্ৰাৰ্থনা হ'ব লাগিব। আৰু আমাৰ প্ৰাৰ্থনাবিলাক কেনেকুৱা হয়, বোলে প্ৰভু আপোনাৰ ওচৰত এগছি চাকি দিছো, প্ৰভু ধনং দেহি, বিদ্যাং দেহি, পুত্ৰং দেহি, মনোৰমা ভাজ্যাং দেহি, কেৱল দেহি আৰু দেহি, প্ৰভু কেৱল দি আৰু দি আৰু আমি নাইটোবোৰকে ধৰি থাকো, কেৱল নাই, মোৰ এইটো নাই, সেইটো নাই। আৰু প্ৰভুসকল আটাইতকৈ ডাঙৰ কথা কি জানে, যে আমি যদি কেৱল নাই নাই কৰি থাকো, তেতিয়াহ'লে নায়েই পাব, একো নোহোৱাই হৈছে। সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি কি কৰিব লাগে, যে হে প্ৰভু যাতে সমস্তৰে কৃপা হয়, সকলো ভালে থাকক, প্ৰভু ভগৱন্তৰ কৃপা কৰক। এই বৰকলা খাজ যি
অঞ্চলবাসী আছে সমস্তৰে মংগল হওক প্ৰভু ভগৱন্তৰ সকলোতে কৃপা কৰক এইবুলি প্ৰাৰ্থনা কৰোঁ কি সকলোৰে মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিলে কি তেওঁ ঈশ্বৰৰ পৰা কি মোৰ মংগল পাতি থৈ দিব নেকি বোলে বাকী চবকে মংগল কৰিব আৰু যিয়ে প্ৰাৰ্থনা কৰিলে তেওঁ মংগলটো পাতি থৈ দিব নেকি সমস্তৰে মংগল হ'ব গতিকে সমস্ত মংগল প্ৰাৰ্থনা কি হৈ যায় যে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰা বা যি ফল এই ফল তেওঁৰ জীৱনত প্ৰাপ্ত হয় সেইকাৰণে আমি তেনেকুৱাকে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰোঁ হে দেহিমতে কৃপাময় অনন্ত আশ্ৰয় পায় চাৰিহিত পৰম গংগাধৰে বুজাই পাইলা পাছে সেই ঠাই ভাগৱত শুনিবা কমনে এৰম দেৱী বয়া নাৰায়ণ প্ৰেম ধাৰে আলিংগন নন্দতে পুৰিব পুলকিত ভৈৰৱাই আনন্দৰ সীমা নাই জবাদৰে চৰণ তিয়াইলা এইমতে কৃপাময় আনন্দ আচৰণ হয় চাৰিহিত পৰম যতনে গতিকে এনেদৰে প্ৰভু ভগৱন্তই কৃপাময় কৃপা মানে পুৰি পোৱা যিসকলে পুৰি পাইছে তেওঁলোকৰ ওচৰত প্ৰভু ভগৱন্ত মানে তেওঁলোকে প্ৰভু ভগৱন্তৰ ওচৰত যাব পাৰে আৰু এনেদৰে চাৰিহিত পৰম যতন কৰি এইবিলাক কথা ভাগৱত কথা শুনি আছে চাৰিহিত এনেকুৱা এজনে যদি কয় তিনিজনে শুনি থাকে আকৌ এজনে আৰম্ভ কৰে তিনিজনে শুনি থাকে গতিকে শ্ৰোতা নহলে বক্তা হোৱা নাযায় গতিকে এজন যদি বক্তা হয় তিনিজনে শুনি এনেদৰে চাৰিহিত মানে তেনেকুৱাকে ভাগৱত কথা শুনি থাকে গংগাধৰে বুজাই পাইলা পাছে সেই ঠাই ভাগৱত শুনিবা ক'লে আৰু এই চাৰিহিত ভাগৱত কথা শুনিব মন কৰি গংগাৰ দ্বাৰেৰে বুৰ হৈ সেই ঠাইত পাইছে য'ত দেখি প্ৰভু ভগৱন্তই বিৰাজমান হৈছে দেখি পাই নাৰায়ণ প্ৰেম ভাৱে আলিংগন দণ্ডতে পুৰি প্ৰণামিলা আৰু নাৰায়ণক মানে দেখা পোৱাৰ লগে লগে তেওঁলোকে প্ৰেম ভাৱেৰে আলিংগন কৰিছে আৰু দণ্ডতে পুৰি প্ৰণাম কৰিছে দণ্ডত হৈ প্ৰণাম কৰিছে মানে দীঘল দি প্ৰণাম কৰিছে দণ্ডত হৈ প্ৰণাম কৰিলে কি হৈ যায় যে প্ৰভু ভগৱন্তই কৃপা কৰে সেইকাৰণে কেতিয়াবা ভকতসকলে চাব যে দণ্ডত হৈ একদম প্ৰণাম কৰে আৰু পুলকিত ভৈৰৱাই আনন্দৰ সীমা নাই জটা জলে চৰণত তিয়াই লওক আৰু তেওঁলোকে প্ৰভু ভগৱন্তক দেখাৰ লগে লগে পুলকিত হৈ গৈছে পুলকিত মানে এনে কান্দন আহো আহো এটা অৱস্থা এয়া কান্দন দুখৰ কান্দন নহয় এয়া হ'ল ভক্তিৰ কান্দন প্ৰেমৰ কান্দন আৰু এনেকুৱা কান্দন আহো আহো অৱস্থা আনন্দৰ সীমা নাই জটা জলে চৰণত তিয়াই আৰু জটাৰ জল কি কৰিছে যে এনেদৰে জটাৰ জলেৰে কি কৰিছে চৰণবিলাক তিয়াইছে বাসিউনি ভগস্তত্র উপায় ভাগবত অনন্ত রূপে ভগবন্ত তেখমে আজ্ঞায় থা মহাভাগবত কথা হাইফায়ন লিখিত কহিনত হাইফায়ন মহাভাগে আমার গুরুর আগে প্রসাইলা পুষ্প হইয়া মনে এরা মুখ পাশে মুনিবর কৃপাময় পরাপর কহিলত পরম আর এবারে মহাভাগবত কথা তারপর বলে আমার গুরুরাকে প্রসাইলা পুষ্প হইয়া মনে আৰু মুক্ত আছে মুনিকৰ কৃপাময় পৰাশৰ কহিলত পৰম যতনে আৰু সংখ্যাৰে পৰাশৰৰ আগতলা আৰু পৰাশৰে এনেদৰে মুক্ত আছে মুনিকৰ কৃপাময় পৰাশৰ কহিলত পৰম যতনে পৰাশৰ মুনিকৰ
যে ভাগৱত কথা ক'ৰ পৰা আহিছে আৰু এভাগ ভাগৱত আহিছে স্বয়ং ভগৱন্ত নাৰায়ণে তাক কৈছে এই ভাগৱত ব্ৰহ্মাক কৈছে আকৌ তেনেকুৱা এটা ভাগেৰে আহিছে স্বয়ং প্ৰভু ভগৱন্তই এই ভাগৱত কথা ব্ৰহ্মাক কৈছে 4টা শ্লোকত পদ্মস্বৰূপত ব্ৰহ্মাই নাৰদক ক'লে নাৰদে ব্যাসক ক'লে ব্যাসে শুকক ক'লে শুকে পৰীক্ষিতক ক'লে আৰু এনেদৰে আহি আহি শুকে আকৌ উত্তম দায়িত্ব ভাৰ পৰাই গ'ল এনেদৰে আহি আহি ভাগৱত কথা পাইছে গতিকে এই ভাগৱত কথা এনেকুৱা নহয় যে কোনোবা এজনে লোকে লিখিলে এনেকুৱা নহয় এই ভাগৱত কথা একদম আগৰ পৰা আহিছে আৰু কলিযুগৰ কি কি হয় সমস্ত কথাবিলাক দিয়া আছে আৰু এই হিচাপে আজিও হৈ আহিছে আজি মই নিষ্কৰি গোবিন্দ পৰমেশ্বৰী হে ৰাস্তা কহি মুক্ত ও জাতু তুমি মহাভক্ত অনুভূত শ্ৰদ্ধাৱন্ত মাধৱৰ ভকত আজি মই নিষ্কৰি গোবিন্দক মনেশ কৰি সেই শাস্ত্ৰ তোমাক মই গোবিন্দক স্মৰণ কৰি লৈ এই শাস্ত্ৰ তোমাৰ আগত ব্যক্ত কৰিব বিচাৰিছো এই শাস্ত্ৰ গোবিন্দক স্মৰণ কৰি লৈ পোৱা যায় যদি গোবিন্দক স্মৰণ কৰা নহয় তেতিয়াহ'লে এই শাস্ত্ৰ কথাও কেতিয়াও ব্যক্ত নহ'ব জাতু তুমি মহাভক্ত অনুভূত শ্ৰদ্ধাৱন্ত মাধৱৰ ভকত সাক্ষাৎ যদি তুমি মহাভক্ত অনুভূত শ্ৰদ্ধাৱন্ত গতিকে মাধৱৰ একান্ত ভকত তথাপি মই এই কথাখিনি প্ৰভু ভগৱন্তৰ ৰূপানেশ্বৰৰ হৃদয়ত লৈ মই তোমাৰ আগত ব্যক্ত কৰিম গতিকে ইয়াত ক'লে যে পদ্মকল্প শুনা আঁতৰে ইয়াৰ পিছত এই পদ্মকল্পৰ কথাখিনি ক'ব পুনঃ সভাখন কৃষ্ণ পদে দিয়া মানে সেই সভাখন কৃষ্ণৰ পদত মন দিয়া কৃষ্ণৰ পদত যদি মন নিদিয়া তেতিয়াহ'লে এই কথাবিলাক শুনাৰ নিচিনাকে শুনি থকা হ'ব কিন্তু কামত নিদিব শুনাৰ নিচিনাকে শুনা বুলি ক'লে কি হ'ব এতিয়া মই কৈছোঁ গৰম পানী গিলাচ খাম শুনি আছে যদি পানীখিনি আনি নিদিয়ে তেতিয়াহ'লে শুনা বুলি ক'বলৈ বাৰু নহয় যদি পানীখিনি ইয়াত আহে তেতিয়াহে শুনা বুলি ক'ব নহয় জানো ঠিক তদ্ৰুপ কথা ভাগৱতে আমাক কৈ আছে যে শুনা এনেদৰে পৰা তেনেদৰে পৰা বুলি কৈ আছে শুনা বোলে হয় আমি কাণেৰে শুনি আছো যদি আমি নকৰোঁ তেতিয়াহ'লে এইবিলাক শুনাৰ নিচিনাকে শুনা নহ'ব গতিকে শুনাৰ নিচিনা শুনা হ'বলৈ কি কৰিব লাগিব কৃষ্ণৰ পদত মন দিব লাগিব কৃষ্ণৰ অভয় চৰণ দুখানি আমি হৃদয়ত স্থাপিত কৰি ল'ব লাগিব আৰু ঘূৰি ঘূৰি বোলা নিৰন্তৰ আৰু নিৰন্তৰ গতি লাগি যাতে ঘূৰি ঘূৰি দিব পাৰোঁ এবাৰ মৈত্ৰেয়ৰ দ্বাৰা পূৰ্ণ কল্পৰ বৰ্ণনা